হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। নিশ্চয় নতুন বছৰটো সকলোৱে ভালেই গ'ল নহয়নে? আমাৰো ভালেই গ'ল বাৰু। 1 তাৰিখে পিকনিক খালোঁ, আপোনালোকক দেখুৱাইছিলোঁ কেনেদৰে আমি পিকনিক খালোঁ আৰু ফূৰ্তি কৰিলোঁ। বহুত ভাল লাগিল সঁচাকৈ। 1 তাৰিখৰ পিছত এতিয়া আহিল মাঘৰ বিহু, আৰু মাঘৰ বিহুটো সকলোৰে হেঁপাহৰ হয়। আৰু বিহুৰ বিশেষকৈ বিহুৰ দিনাতকৈ উৰুকাৰ দিনাটো সকলোৰে বেছি প্ৰিয় নহয়নে? উৰুকাৰ দিনা সকলোৱে ভেলাঘৰ সাজে, ভোজ ভাত খায়। আৰু আপোনালোকক আগতে আমি কেনেদৰে ভেলাঘৰ পাতোঁ আৰু আমি কেনেদৰে উৰুকা পালন কৰোঁ সেয়া মই যোৱাবাৰ দেখুৱাইছিলোঁ। এইবাৰো ভাবিলোঁ বিহুত কেনেকৈ হ'ব কি হ'ব সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ কেইবাৰৰ দৰে এইবাৰো আমাৰ ঘৰৰ গোটেইখিনি মিলি ভেলাঘৰ সাজিম বুলি ভাবিছে, আৰু তাৰ বাবে এতিয়া ভেলাঘৰৰ বাবে প্ৰস্তুতি চলাই আছে। আমাৰ আগফালৰ পথাৰখনতে যোৱাবাৰ আমি য'ত খাইছিলোঁ তাতে ভেলাঘৰটো সাজিব, আৰু তেওঁলোকে এতিয়া ভেলাঘৰ সাজিবলৈ বুলি এনেকৈ নৰাখিনি চিকুণাই লৈছে আৰু জেগাখিনি উলিয়াই লৈছে। সেয়া কি কৰি আছে আপোনালোকক এবাৰ দেখুৱাই লওঁ ব'লকচোন। সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত ওলগ জনাইছোঁ। বিহু সকলোৰে ভালেই যাওক তাকে কামনা কৰিছোঁ। আকৌ বিহুৰ পিছত আৰু কি অনুষ্ঠান আহি আছে। এতিয়াতো অনুষ্ঠান এটাৰ পিছত এটা আহিয়ে থাকিব নহয়নে? মাঘৰ বিহু উৰুকা কেনেদৰে পাতে বাৰু জনাবচোন। যদি সকলোৱে একেলগে মিলি ভোজ ভাত খাই খুব ভাল লাগে নহয়নে? আমাৰ আকৌ ভেলাঘৰৰ ভিতৰতেই ভোজ ভাত বনায়, আৰু তাতেই গোটেই চুবুৰীটোৱে একেলগতে ভোজ ভাত আমি খাওঁ। খুব ভাল লাগে, খুব এনজয় কৰোঁ। আমাৰ ভেলাঘৰৰ স্পেচিয়েল এখন খেলো হয়, সেয়াও আপোনালোকক দেখুৱাম, আৰু শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি গম পাই থাকিব। এয়া হ'ল আমাৰ ঘৰৰ আগফাল, আৰু ঘৰৰ আগফালেই আগৰ কেইবাৰৰ দৰে এই জেগাতেই আকৌ এইবাৰো ভেলাঘৰ সাজিবলৈ এয়া প্ৰস্তুতি চলাই আছে। প্ৰথমে আপোনালোকক প্ৰথমৰ পৰাই দেখাই দিছোঁ, আকৌ শেষত যেতিয়া ভেলাঘৰ বনাই হ'ব তেতিয়াও আপোনালোকক এবাৰ দেখুৱাম। আৰু এইটো হ'ল আমাৰ ঘৰ, দেখিছে? এইফালে এয়া নৰাখিনি আঁতৰাই লৈছে, আৰু এইফালে এয়া বাঁহ আনিছে খুঁটা পুতিবৰ বাবে, খৰিৰ বাবে। সেইফালে তেওঁলোকে ভেলাঘৰ বনোৱাত ব্যস্ত, আৰু মই এইফালে বনাই আছোঁ মালপোৱা। এয়া চাওক, এইখিনি বনাই হৈছে আৰু অকণমান বনাবলৈ আছেগৈ বাৰু। কামৰ মাজত আজৰি পাওঁতেই ভাবিলোঁ পিঠাকেইটা প্ৰথমতে বনাই লওঁ। আৰু পিঠা খাবলৈ আমাৰ এইফালে দুই বাই-ভনী বহি আছে ধুনীয়াকৈ পিঠাৰ জুতি ল'ম বুলি। তাৰপিছত এইফালে হাঁহ আনিছে 3টা, আৰু এই 3টা হাঁহ ৰাতিলৈ বুলি এয়া যোগাৰ কৰিবলৈ লৈছে। সেয়া অকণমান আপোনালোকক ইয়াৰ মাজতে দেখুৱাই দিছোঁ। আকৌ বাহিৰত ভেলাঘৰ কি হৈছে এয়া চাওক। এয়া এবাৰ খুৰা আহিলে, দেউতা আহিলে, আৰু খুৰা দেউতাহঁতেও অকণমান লাগি মেলি দিছে। এয়া বাইক-ভনীক দুইফালে খেলি আছে দুয়ো, আৰু হাঁহ গুচোৱাত ব্যস্ত এইফালে। তাৰপিছত ভেলাঘৰটো যেতিয়া বনাই হ'ব তেতিয়া আপোনালোকক এবাৰ দেখুৱাম বাৰু। ফাইনেলি এটা মেজিৰ সৈতে আমাৰ ভেলাঘৰটোৰ কাম সম্পূৰ্ণ হ'ল, আৰু এয়া হৈছে আমাৰ ভেলাঘৰ। আপোনালোকক এবাৰ ওচৰৰ পৰা মই দেখাই দিছোঁ। আকৌ গধূলি পৰিৱেশটো দেখাম বাৰু। ভেলাঘৰৰ ভিতৰতনো কি আছে সেয়া এবাৰ চাওঁচোন আহক। এয়া চাওক, এয়া খালী হৈ আছে, আৰু এইবাৰ বহুত ডাঙৰকৈ বনাইছে ভেলাঘৰটো, যিহেতু আমাৰ মানুহো বেছি। আৰু লাহে লাহে সন্ধিয়া হ'ল, আৰু আমিও কাম বন কৰি আজৰি হৈ এয়া ভেলাঘৰলৈ বুলি আহিছোঁ। এতিয়া ভেলাঘৰৰ ভিতৰত চাগে যা যোগাৰ অকণমান হৈ আছে, মই বৰ বিশেষ নাজানো বাৰু, আহিছোঁহে। এইফালে মিউজিক ষ্টাৰ্ট হৈ গ'ল, আৰু আমাৰ পোৱালি এয়া বহি আছে ভেলাঘৰত। এইবাৰ প্ৰথম মাঘৰ বিহু তাৰ। তাৰপিছত ভিতৰত কি হৈ আছে সেয়া এবাৰ দেখাই দিছোঁ। এয়া চাওক, এয়া জুই জ্বলাবৰ বাবে সাজু কৰি ৰাখিছে, আৰু এয়া পাচলি কাটিবলৈ লৈছে। পাচলি এয়া আমাৰ বায়েক-ভনীয়েকৰ নৃত্য দেই। দুয়ো ডান্স কৰাত ব্যস্ত হৈ পৰিছে, আৰু ৰাতিলৈতো কোনে কোনে ডান্স কৰে সেয়া চাবলৈ আছেই। আজি সকলোৱে এপাক এপাক নাচিব লাগিব নহয়নে? যিহেতু ভোগালী বিহু, আৰু সকলোৱে ফূৰ্তি কৰাৰে দিন আৰু নহয়নে? এয়া চাওক, আমাৰ মাংস কেৰাহীত পৰি গ'ল, হাঁহৰ মাংস, আৰু আজি হাঁহে আৰু কোমোৰাই জুতি লগাই এসাঁজ ভালকৈ খাব লাগিব। এতিয়া দেখি এয়া আমাৰ ভাত হৈ গ'ল, আৰু ভাতটো এইফালে গামলাতে কাঢ়ি ৰাখিছে। এয়া হৈ গ'ল হাঁহৰ মাংস, আৰু এয়া হাঁহ আৰু কোমোৰা, লগতে আছে চালাড। এতিয়া সকলোৱে মিলি আমি ভালদৰে খাই লওঁ এসাঁজ, তাৰপিছত কি কি হয় সেয়া আপোনালোকক দেখাই থাকিম। এয়া আমি কি কি খাইছোঁ সেয়া আপোনালোকক এবাৰ দেখাই দিছোঁ। ভাত, মাংস, ভাজি, চালাড, টেঙা, লগতে আছে পাপৰ দেই। এতিয়া আমি খাই লওঁ ভালকৈ খানাটো।
নাচি নাচি আহি নাচনি পুখিলা হাঁহি হাঁহি খালি বুকুৰে কলি যাম নাজান ভুলতো নাভাবিবি এৰি জানৈ জান তই মোৰে জান মই ভোক নাপালে যাম খানা খোৱাৰ পিছত এতিয়া আমাৰ ভেলাঘৰৰ ভিতৰত এতিয়া জুই জ্বলি গ'ল আৰু এই জুই ৰাতিপুৱালৈকে থাকিব। এতিয়া আমি জুই সেকি লওঁ অলপ। তাৰপিছত আমাৰ ভেলাঘৰত প্ৰত্যেকবাৰে নাৰিকল দিবলৈ কোনো কোনো ব্যক্তি আহে আৰু তেওঁলোকক আশীৰ্বাদ দিয়া হয়। এয়া চাওক নাৰিকল দিবলৈ আহিছে আৰু দেউতাই আমাৰ আশীৰ্বাদ দি আছে। আৰু এই নাৰিকল আমি ভেলাঘৰতে কাটি পেলাই চেনি লগাই খাওঁ আৰু যিহেতু ৰাজহুৱা মেজি হয় সেয়েহে ইয়াতে সকলোৱে নাৰিকল দি এটি সেৱা লয় আৰু মনৰ আশা পূৰণ হ'বৰ বাবে। আৰু হয়তো বহুতে ফল পাইছোঁ বুলি ইয়াৰ প্ৰমাণ দিছে ইতিমধ্যে। এয়া নাৰিকল কাটি আছে, নাৰিকল খাই ল'ম এতিয়া। আৰু এতিয়া আমাৰ ভেলাঘৰৰ আটাইতকৈ আকৰ্ষণীয় এখন বিনামূলীয়া ভাগ্য পৰীক্ষাৰ খেল খেলাবলৈ লৈছে, যিখন প্ৰতিবাৰেই হয়। আহকচোন তেতিয়াহ'লে আমি আজিৰ খেলখন উপভোগ কৰোঁ। আমি আমাৰ মেজি ঘৰত উপস্থিত হ'বৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। পুৰাম গামোচাৰে আদৰণি জনাব আমাৰ উদ্যোক্তা মণ্ডলী হৈ দেৱদত্ত শৰ্মা। এয়া দেৱদত্ত শৰ্মা, এয়া প্ৰশান্ত শৰ্মা। দেৱজিৎ ভূঞাক সন্ধ্যা সামাৰি পেলাই আমাৰ ভাগ্য পৰীক্ষা খেলখন এয়া আৰম্ভ কৰিবলৈ দিছোঁ। এয়া আমাৰ খেলখন পৰিচালনা কৰিব দেৱাশীষ শৰ্মা আৰু বনশ্ৰী দেৱী। আমি দুয়োগৰাকী আমাৰ সন্মুখলৈ অনুৰোধ জনালো। প্ৰথমটো ভাগ্য নিৰ্ণয় হ'বলৈ গৈ আছে। এয়া প্ৰথমটো টিকেট টানিছে দেৱাশ্ৰী, তুমি টানা। মগটো পাবলৈ সক্ষম হৈছে প্ৰথমজন ভাগ্যৱান মগটো দিয়া হাতত দিয়া মগ লাভ কৰিছে বুলুকুৱে। আমি অভিনন্দন জনাইছো। মমি বাৰকৈ এটা কণ্টিনা পাবলৈ নহয় নহয় এইটো চলতানি। ভাগ্যৱানজন হ'ল নাম দেখাবা সকলোৱে পাব নিশ্চয়। আৰু এটা কণ্টিনাৰ লাভ কৰিবলৈ সক্ষম হৈছে কুটিক আমি অভিনন্দন জনাইছো। কুটি এটা কণ্টিনাৰ পাবলৈ সক্ষম হৈছে। এটা চফ্ট কেছ পাবলৈ সক্ষম হৈছে। বিজেতা হ'ল প্ৰাণজিত এটা বাল্টি সক্ষম হৈছে। এটা মগ পাইছে। ভাগ্যৱান বিজেতাজন হ'ল অন্তিম পুৰস্কাৰ এখন টুলখন পাবলৈ সক্ষম হৈছে মা। এতিয়া এয়া উপহাৰসমূহ বিতৰণ কৰি আছে আমাৰ মাইনীয়ে আৰু অকণমান আমাৰ ধেমালি হয়। আচলতে এখন ধেমেলীয়া খেলে বাৰু, যিহেতু কোনো পইচাৰ বিনিময়ত নহয়, এখন বিনামূলীয়া খেল। এয়া উপহাৰ বিতৰণ কৰি আছে। আৰু আজি মোৰো ভাগ্য খুলিল দেই, ময়ো এটি কণ্টেইনাৰ পাবলৈ সক্ষম হ'লোঁ। প্ৰথমবাৰৰ বাবে জীৱনত প্ৰথমবাৰ পাইছোঁ বাৰু এইবাৰ।
ঘৰত শুওঁতে ৰাতি 1টা বাজি গ'ল আৰু আমি এতিয়া অকণমান ঘৰলৈ যাওঁ। তাৰপিছত ৰাতিপুৱা কি হয় সেয়া আপোনালোকক দেখাম। এয়া চাওক, ৰাতিপুৱা এতিয়া প্ৰায় 5:30 হৈছে আৰু গোটেইখন কুঁৱলীয়া আপৰি আছে। যিহেতু বিহুৰ দিনা বহুত কুঁৱলী থাকে, আজি যিহেতু বিহু, এয়া মেজি জ্বলালে আমাৰ। ব'লক তেতিয়াহ'লে আপোনালোকক ওচৰৰ পৰা মেজি অকণমান দেখাওঁ। এয়া মেজি ধুনীয়াকৈ জ্বলি আছে আৰু আজি এইবাৰ আমাৰ মেজি কোনোৱে জ্বলালে, কোনোক আগতে আপোনালোকে ভিডিঅ'ত দেখিছেই বাৰু। সেয়া ৰাতিপুৱা সোনকালে উঠি গা পা ধুই চৰিয়া পিন্ধি লৈ এয়া মেজি জ্বলাই ৰৈ আছে আৰু ভিতৰত কোন কোন শুই আছে সেয়া এবাৰ দেখাই দিছোঁ। এয়া চাওক, ভিতৰত চাৰিওফালে 4টা ব্লেংকেট লৈ ধুনীয়াকৈ শুই আছে। আৰু এইবাৰৰ বিহু আমাৰ উৰুকা কেনেদৰে গ'ল সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে লৈছোঁ বিদায়। চাই থাকিব মমিজ ব্লগ। বহুত দেৰি হয় ভিডিঅ' দিয়া, তথাপিও পাহৰি নাযাব, ভিডিঅ'বোৰ চাই থাকিব, মৰম দিব। বাই বাই।